हेलो एवरीवन मोर नतुन एटी ब्लगলৈ स्वागतम জনাইছো সকলোকে এয়া চাও কি কৰি আছো নতুন কেৰাহী আনিছো এই নতুন কেৰাহীত লোহাৰ কেৰাহী হয় ষ্টিলৰ হলে ডাইৰেক্ট খাব পাৰি এয়া লোহাৰ কেৰাহী হয় ন হেকানে মানে এয়া বইল কৰি আছো কচু আগে বইল কৰিছো নহলে মানে ডাইৰেক্ট বনাই খাব নোৱাৰি গমে পায় ন সকলে জুনে জুনে ইউজ কৰি পাইছে গমে পায় হিয়া আগে বইল কৰি লৈছো আৰু পিছত এখিনিৰে নহব আৰু বেলেগ বস্তু হিজাব লাগিব এখিনি পেলাই লৈ আকৌ পছলা হিজাম পিছত মানে এয়া সব আপোনালোকক দেখুৱাইছো চৌকাটো কেনেকুৱা লাগিছে চাওকচোন পুৰণা বাল্টিন কাটি লৈ এয়া চৌকা বনাই লৈছো মিষ্টাৰে বনাইছে ইফাল হিফাল নহয় আৰু মানে বতাহত ধুনিয়াকে জুইটো জ্বলি থাকে এনেকে বইল কৰি লৈছো আগে ডাইৰেক্ট বনাই খাব নোৱাৰি যে এয়া আমাৰ কাৰণে নহয় কিন্তু এয়া ছোৱালী দি প্ৰথম ছোৱালী দিল্লীত পঢ়ি আছে তাতে বলে এয়া কেৰাহী নাপায় সেইকাৰণে মানে ইয়াৰ পৰা কিনি দি প্ৰথম আৰু মানে তাই বাৰে বাৰে কৈ থাকে মোক লোহাৰ কেৰাহী লাগে বুলি সেইকাৰণে এবাৰ দি পঠিয়াম কিনি লৈছো অকমান সৰুৱে হল মানে মই লগত যোৱা নাছিলো যে সেইকাৰণে ইয়া মিষ্টাৰে সৰুকে কিনি আনিলে অকমান সৰু হৈছে কিন্তু অলপ ডাঙৰ হলে ভাল হলে হয় আৰু কেইজনমান খাব পাৰিব বনাবলৈ অসুবিধাই হ'ব নেকি গম নাপাওঁ আৰু মানে অকলে থাকে কিন্তু অকলৰ কাৰণে হৈ যায় কেতিয়াবা আকৌ লগ চগ আহে আৰু আমিও কেতিয়াবা যাওঁ তেতিয়াহ'লে আকৌ অকমান ডাঙৰ কেৰাহীকে লাগে ন কেতিয়াবা এমাহ ডেৰমাহ থাকি আহোগে আপোনালোকক শ্বেয়াৰ কৰিছো ৰাতিপুৱা ভাগত ইয়া ৰুটি বনাই আছো বনোৱা হলে মানে আৰু দুখনহে বনাবলৈ আছে দুটা লাডু বনাই থৈ দিছো বনাম এতিয়া ইয়া আগে মানে খাবলৈ দিছো বনাই মেলি আৰু টেবলেটত খোৱাৰ টাইম হৈ গ'ল না মিষ্টাৰৰ সেইকাৰণে এও আগে খাবলৈ দিলো বনাম আৰু কেইখনমান বনোৱা হৈ গ'ল আৰু বুট দালি বনালো এয়া চাওঁ বুট দালি বনালো এয়া আজি এনেকাকে চিম্পলকে আৰু কণী বইল এইখিনিৰে আমি আজি খাম আৰু এয়াই আপোনালোকক শ্বেয়াৰ কৰিলোঁ মোৰ ডেইলি ব্লগ আৰু মানে ডেইলি লাইফৰ হয় এয়াই আৰু কেতিয়াবা যদি ক'ৰবাত ওলাই যাওঁ কেতিয়াবা সেয়াও দেখুৱাম নতুন নতুন ন মই কথা ক'বলৈ অকণমান অসুবিধা হৈ আছে কৈ অভ্যাস হৈ যাব চাগে এয়াই আপোনালোকক শ্বেয়াৰ কৰিলোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় মোৰ ব্লগ বাই 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 বাই